চৰিত্ৰৰ হে খুটি নাপে ভাই নাপে আলহী আকবা খুৱাব লাগিব মোৰ এতে আকৌ নহয় দে আলহী চলি আকবা খুৱে ময়ো যাম কেৰপা বলাই ৰাস্তাতে কান্দি আছে এই হুমে কোন দহে মই পেহী মই শ্ৰী মিষ্টাৰ কৈলা কাকতি চাওঁ পেহী অকণমান হেফলে যোৱা বয় বাপু ইয়াতে খাম জানো আকৌ নহয় মই কি কৈছো দেই ককা আপুনিও আমাৰ লগতে খাব লাগিব কিন্তু লাজান নাপা না মোক মাল খাবা লগ ধৰছা লগ ধৰছা যেতিয়া খাম দেই নাইটা মাখাই হ'ল মোৰ লগ হাফ এটা খালো ইবাৰ খালি হাফ এটা আৰু কোৱাৰ্টাৰ এটা হ'ব কি তই ঘুমে থাক তোক দিগদাৰ নকৰো যা আমি খাম আৰু যাম কেৰপাক গেলিহে দুখ লাগে খাম খাম বুলি খাবা নাপালা ভলালেও দুখ লাগিব লাগে খাওঁ বুলি খাবা নাপালে আকৌ কুলাংগাৰ বুঢ়াই ৫ বছৰ হ'ল সংস্কাৰ কি নাজনে কি ঘুম এই যোগাৰ কাৰ ককা এইটো ধৰিবচোন আজি সনাত দিব পাছে না হে খাইছে মোৰতো ভাবিয়ে জুই উঠে ডিমাত সনাহান ৰং দি হাঁহৰ গঁৰালত থৈ গেল মানুহৰ মনত এনেকে দুখ দিলি আল্লাই সুধাই এৰিব তামচা কৰছে কোনবা এনেহেন তামচা কৰবা নাপে বিচৰি উলাবা পাৰিলি মই গম পাইছো দে কাই কৰছেনো কালি কলো দেখোন পাহৰিলি চাই আছো তাক মই চকুত পৰা নাই কাইনো হে ক'লা ক'লা কাকতিয়ে বুঢ়াৰ লগত আহি যে সিদিনা ৰাতি ভাত খাই গে লাগাল পালি তাক মই চুৱা বাদ নিদি কোবাম কুব ভিজা আগতে মোক অলপমান চাহ দিনি যা বহ কি হা বন্ধুক কব বৌ কানক আমি ৰান্ধি বাঢ়ি খাবাও নৰে খোৱাবাও নৰে তুমি আছাই ৰূপুম মই যাম আজি থাকো দা সুনিতা বাই মনে মনে থাক তোক লৈ মই ইয়াতে সোমাই থাকলি মায়ে বাপে মোৰ মূৰা খাব পিতি নাই ৰবা মচলপুৰত দেখি কাম কৰিবা গৈছিল গাঁৱৰে চৌধুৰী ঠিকাদাৰৰ কাম মুকুট দাদাই গাড়ী লৈ বাইক লৈ তাকে যাই থাকে না তোক আহি নেটখিলি মায়েক পাখৰা কৰিব হেই নাহে হা আমাৰ পিতি ৰাতি মদ খোৱা সময়খিনি নষ্ট নকৰে সেগলা কথা নাই সোনকালতে গা পা ধুই অলপ আমি যাম থাকা হা আজি প্ৰেম কৰি থাকিবা নালগে কামে কাজে লাগক কি হৈছে হা বাইদেউ হো পেহীৰ ৰুমত চেৰপা আইতাকে মদ খোৱা জানছি অ বেই কি ভলা তোমাৰ মস্ত বয়া পাইছো আমি কিয় বয়া পালি মোক কি দোষ কৰিলো মই কালি কেৰপা আৰু মোক গোটাই কুকুৰ কেইটা দিছ মৰণ নহোঁ মই চকুৰ আগত তোহাক মদ খাবা দিম মই চেৰপা এটা আৰু কৌলা কাকতিক কিনকে দিলা সেইটোৱেতো মোৰ য'তৰ বাহা হৈছে এই বুঢ়াই মোক য'ত পত কৰি খাই মাৰলাক খুটি বুলি সম্বোধন কৰিলো কিবা মাতো বুলি মাতপা নোৰোৱে এনে অধা চাৰি বুঢ়া মই সংসাৰত দেখা নাইয়ে আটা এনাই বয়া নহয় ৰবা আমাৰ সুনিতাইও 100 বাৰ কয় আটা মস্ত জমনি মানুহ আটাইও তাইক মস্ত ভাল পায় আটাকক তাই নাখৈও গৈ মহান হস্ত চৰিত্ৰৰ বুঢ়ায়ে কিয় বা কলা পেহী বুঢ়াৰ কিবা দাৰু চাৰু কৰা গুণ আছে নহ'লে সুনিতাক ইমান সোনকালে মুহি ফেলবা নোৰে হেই তোৰ কি কোৱা তাই আটাকক বুঢ়া মানুহ বুলি মৰম কৰে চকু ৰাখবি মোৰ চকুত কায়ো ধূলি মাৰবা নোৰে ভোলা মই নষ্ট চৰিত্ৰৰ মানুহক ঢকে ধৰবা পাৰো বা ইমানে গোটেই এচপাত হলা না হলোতো বাচা যৌৱন কালত বিধৱা হৈ পাহাৰ হেন জীৱন এটা পাৰ কৰি নাইছো কেৰপা কতে কান্দি আছে ই মস্ত দুখ পাইছি পাক দে মদ খাবা নেদাৰ হৈ বয়া পায় যদি পাই থাকো কোনবা চেৰ পাই মদ খাই কোনবা কলাই মদ খাই থাকক তোক আৰু কেৰপাক মই মদ খাবা নেদোৱে
গুড মৰ্ণিং প্ৰেমলতা। গুড মৰ্ণিং হেভেলা গুড ডে গুড, বঢ়িয়া হৈছে, কিন্তু সামান্য ভুল হ'ল। হেভেলা গুড ডে নহয়, হেভ এ গুড ডে। অঁ সেইটোৱেই হিৰইন হ'লে ভুল ইংৰাজী ক'লে নচলিব কিন্তু। হিৰইনী হ'লে ইংৰাজী ক'বও লাগে নে কি? লাগিবতো। ধৰি লোৱা আমাৰ ছবিখনত অস্কাৰ লাগি গ'ল, এতিয়াতো পৃথিৱীৰ চব দেশৰ চেনেলবোৰ আহিব, তেতিয়া আহি তোমাক ইংৰাজীতে প্ৰশ্ন সুধিব। যিটো দেখিছোঁ ডালিঙে ছুটি ল'ব লাগিব। মোৰ হৈ ডালিঙে ফৰফৰা ইংৰাজী ক'বলৈ মোৰ লগততো যাব লাগিব। ডালিঙে যদি ছুটি ল'বলৈ মান্তি নহয় তেতিয়া মই কি কৰিম? হে ৰাম, তেখেতৰ চাকৰিৰ কথা আছে, তেখেতক কিয় জোৰ কৰিব লাগে? যিকোনো কাৰণতে তেখেতক ডিউটিৰ পৰা আঁতৰাই ৰাখিব নালাগে, বিকজ ডিউটি ইজ বিউটি অফ লাইফ। অ' মাই গুড, তুমিও ফৰফৰা ইংৰাজী ক'ব পাৰা দেখোন। তেতিয়াহ'লে ডালিং মোৰ লগত নগ'লেও হ'ব। সাংবাদিকে মোক যদি ইংৰাজীত প্ৰশ্ন সোধে তুমি টপৰাই উত্তৰ দি দিবা আকৌ, নে তুমি আকৌ সেইখিনি সময়ত পলাই ফুৰা? কি কোৱা? তোমাৰ নিচিনা হিৰইন এজনীক এৰি মই পলাই ফুৰিম? আফটাৰ অল স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড ডাইৰেক্টৰ, হিৰইনৰ হাতত ধৰি ঘূৰি ফুৰিম। অ' মাই গুড, সেই পৰিৱেশটোৰ কথা ভাবিলেই মোৰ মনটো ভাল লাগি যায়। চোৱা, ইমান বেছি কথা ভবাটোও ভাল নহয়। শেষত গৈ গছত কঁঠাল উঠত তেল যেন হ'ব। কেতিয়াও নহয়, তুমি চাই থাকিবা সেইটো পজিশ্যন আমি পামেই, আৰু নাপালে মোৰ নামটো সলাই থবা। যোৱা। অ' পেহী, ক তুমি আৰু খৰি বটলিব যাব পৰা হৈছ না? হনাই ৰ, এই টকনডেল নহ'লি ভৰিখনত জোৰ পৰে। তুহুন মোক হাহা খৰি থোপৰৰ হৈ, মই যদি খৰিখিনি যোগাৰ কৰি নাৰখিলোঁ হৈ, এই বিপদৰ সময়ত মোৰ কি অৱস্থা হলা হৈ। নাওমান পেহীকে বিজাল ধৰো ৰ, এক্টিং কৰোঁ অলপ। ভোলা, অ' ভোলা, ওলে আহ। দিয়া না কিয়া? নাযাওঁ মই তাকে, তই ওলে আহ। কিয় নাহে মৰণ নহয়? তোমাক যি বয়া পাইছি, এ বয়া পচ গেলা বাদ দি। অ' পেহী ঐ, কথাতে কৈ দেখো, পেহী বুকত দেহি। তাকেতো মৰণ নহয় কিবা জানলিহে। পেহী বুকুত দেহি, মাহী দাঁত চেলে চেলে হাঁহি। এ পেহী দুখ পাব মনত। যোৱাকালি কুকুৰত ধৰে খেদোতে আমিও দুখ পাইছিলোঁ। তই নিৰ্লজ্জ কাৰণে গৈছা, মোৰ লাজ চৰম আছেতো। নাইভি, পেহীয়ে মৰিলেও নাইভি। মদ খাবা নেদলো, নাংগে যাইভা বৰ ডাঙৰ অপৰাধ কৰলো। আহা পানহা, মোৰ ইয়াতে মদ খাবা দিয়া নহ'ব, আৰু কমভাই বাহিৰত খাওঁ গম পালিও চৰতৰ পাতে দি কোবে আহিম। বুঢ়ীৰ ঘৰত আটা আৰু কলাই খাই যাব পাৰে। আমি গাৰ ডাঙৰ বিষটো মাৰি যাওঁ বুলি ভাবোতে কিনো দুখ কৰিলো। আছো না চিত্ৰকা, অ' বহি পেলাই আলোচনা কৰোৱা। তই ব, মোৰ নামান কিবা এটা কাম আছে, পটকে আহিছো ৰ। অ' দেখছা পেহী, নাহো বুলি নাহিলা, সি মস্ত দুখ পাইছি মনত। নাহিল কি হ'ল? নাহক, পেহীয়ে মৰিলেও তাক কবি আহিবা নালগে। অ' পেহী, অ' মই আহো ৰবা। অ' তুমি চিন্তা কৰিবা নালগে, তুমি মৰলি তোমাৰ মুখত ময়ে জুই দিম দে। ৰ গেছি ৰ। হাও কি হে? কাৰেণ্ট লগা মানুহৰ দৰে কিবা জাকৰা মাৰি উঠলাক দেখোন। নহয় মানে তোমাক হঠাৎ দেখি চক খাই উঠিলোঁ। তুমি ৰুমত সোমাই থাকিবা বুলি ভাবা নাই যে, সেইকাৰণে। চক খাই উঠলাক? বাচন ধুলাক? অঁ, ৰাতিৰে এসোপা। বহাচোন, মই এইকেইটা থৈ আহোঁ। এইটো কিন্তু আপোনাৰ মস্ত ভাল গুণ। কোনটো? সাজ বাচন ধোৱা, ঘৰ সাৰা মোচা কৰা, কানি কাপোৰ ধোৱা, এগলা মস্ত ভাল স্বভাৱ। অ' চব পুৰুষে নৰে কিন্তু। একোটা যি হাহাৰ পৰা পুৰুষ আছে, পানী গিলাচো বাকী নাখে। হয় হয়, সেইটো অৱশ্যে হয়। কেম্বা লাগছি দক মনটো। কি হ'ল? একেবাৰে হুমুনিয়া কাঢ়ি পেলালা যে? যাবা ওল্লো, তাকে মাত লগাবা আহিলোঁ। যোৱা যোৱা। মই কিন্তু ফোন কৰি থাকিম ঘনকে। কিয়? কি কিয় হে? কথা গেলা পাৰে না কি? যোৱাকালি আমি দেখোন ভাল বন্ধু বান্ধৱী হলো হে। অঁ, সেইটোনো মই কেতিয়া অস্বীকাৰ কৰিলোঁ? তেনেহ'লে বন্ধুক বান্ধৱী ফোন কৰিব পাৰে না নৰে? পাৰে পাৰে। পাৰে যদি কৰিম। আৰু এটা কথা কওকচোন, প্ৰিয় বন্ধুক বন্ধুই লগ ধৰিব যাব পাৰে না নৰে? নিশ্চয় পাৰে। নিশ্চয় পাৰে যদি মই নিশ্চয় আহিম। আহোঁ দক। অ' শুনক, ফোন কৰিলে আহিব। ক'লৈ? চকক গাছত তলক।
আহিব না যাম মানে কথাটো হ'ল আমিতো বন্ধু বান্ধৱী নহয় নাকি হয় হয় জকে মাতো পটকে আহি যাব যাওঁ দক জ্বৰ আগে আগে এটা কথা কওঁ আপোনাৰ এনাই সুন্দৰ হাৰা মোচা কৰা ধোৱা মেলা গুণ আছে আপোনাক যোনি পাই সাধি পাব কিন্তু আহোঁ দক অ ভূঞা চাহ আনগে যা কি কলি চাহ ঐ তই মোক চাহৰ অৰ্ডাৰ কৰিছ এটা কাম কৰ তোৰ যদি ইমান চাহ খাবলৈ মন গৈছে তই যা আগতে যা চাহ খাই আগে তাৰপিছত মই যাম যা পাগলা হৈছে নেকি মেডাম নাই এই মেডামৰ চিয়াৰেদি মই যাব পাৰো যা 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 চাহ আন লাজ নাপাওঁ ঐ তই মোক চাহৰ অৰ্ডাৰ কৰ মই আজি তোৰ অফিচিয়েল চাহৰ অৰ্ডাৰ দিবা কি হ'ল লাজ পাব লাগে হাও হাফিজ ভাই দেখোন হা এনে আহিলো দিয়ক হঠাৎ মনত পৰিল বোলো খবৰ এটা কৰি যাওঁ ভালে কৈছ দা চাহ খাবা নাখং দিয়ক ৰোজা আছে কোৱাচোন কিয় বা আহিলা কথা এটা সুধবা আহিছিলো ৰ'ব কি হা ফ্ৰীডম ফাইটাৰৰ লাঠি সৰলীয় কেছ দেই মোক ইমান ঠগনি দি আছে মই এটা কেছ দিব পাৰিম না কাৰ ওপৰত হা কোনে কি ঠগ নিদি আছে তোমাক কচোন শুনো মই লাগাল পালি অলপ চলপ মাৰামাৰি কৰিম দিয়ক আইন হাতত তুলি নল'বা আপুনি আহো আইন মাটিত ফেলে দিলি আমিতো খানিকমান আইন হাতত তুলি ল'বাই লাগব খুচি কিয়া মোৰ ঘৰত ইফতাৰ গল্লাক গধূলা আৰু ৰাতি দুসাঁজকে ভাত খালাক শেষত ফাৰ্মত ডিমা এটাত সোণা ৰং কৰি হাঁহৰ বাহাত থৈ গেল মই আৰু খিলি হাঁহে সোণাত ডিমা পাৰা বুলি কামে কাজে নাজে ৰামঠগন খালো সোণাত দিমা তোমালোকৰ আহে খাইছে সোণাত ডিমা পা ফুৰ্তিতে 400 টকা কেজিৰ ৰৌ মাছ কিনি খালো কামক নেগলো মোৰ লছ নহল কোনিয়া কলা কলা কাকতি আপোনালোকৰ পৰাও গহে ঘৰ বানৰ নামত 150 টকা লৈ নেগৈছে মই বৰ চিধা চাধা মানুহ দিয়ক কওঁ বুলি কোৱা নাযায় গুৱাহাটীৰ পৰা ডাইৰেক্ট শিৱসাগৰত থাকিলোঁ গতিকে এই লিখিত আৰু কথিতটো খিচাৰি হৈ গ'ল দিয়ক আচ্ছা এই গোসাঁই ঘৰৰ নামত কি দিয়ে দিয়ক ভক্তি ভাৱেৰে দিব কিন্তু মেডামকো দিবা কওক কিয়া ভূঞা দা টুপি পিন্ধাই থৈ গ'ল মোক আৰু খিলিক টুপি পিন্ধে গেল আপোনাৰ হাত টুপি পিন্ধে গেল এথেন তাক পালে কি কৰিব তুমি লগ পালে একো নকৰিবা আমাক কবা লকাবত ভৰে তাক গৰু পিটন দিম কলা কাকতি য তুমি এতিয়া য আমি চাই ল'ম য আপনি কে আহি আছে লগে লগে আগুৱাই থৈ আহোঁ জ্বলা দৰকাৰ নাই ভিন্দুক তুমি কেনে ব্যৱহাৰ কৰা সুনিতা বাই থাক দা আউগিয়ে থব দৰকাৰ নাই এগলা মানুহ এই ব্যৱহাৰৰে যোগ্য মোৰ দুখটো কি মানুহ ঘা মাত দিবা পাৰে ৰাতি ৰাতি মদ খোৱাটোও পুৰা দমে চলে ৰাখছি মোৰ গোটাই কিবা বিকাৰ সোমেছি আৰু নকৰে দেখা নাই ন দুদিনমান ফূৰ্তি কৰিলোঁ আৰু নকৰোঁতো মানুহ খোৱাবাগে মানুহ তেজ নাখলি শান্তি নাপে ইয়ে ক'ৰ কথা ক'ত কোৱা তুমি সুনিতা বাই তই মনে মনে থাক সুনিতা মনে মনে থাকক যোৱাকালি ৰাতি বিচনাত পৰি পৰি বহু কথা ভাবছো বিয়াৰ পিছত ময়ো তো কিবা কলি মোক ঘা মাত দিবা পাৰে মিছা কলি কি হ'ব মোৰ গোটাই টেঙেছি আজয়া যো আহোঁ দক লিখি আছা হয় লিখিছোঁ মোটামুটি শেষ পাইছোঁ আৰু 2-4 দিনৰ ভিতৰত অলমষ্ট স্ক্ৰিপ্টৰ কাম শেষ হৈ যাব আচ্ছা এই তুমি যদি বেয়া নোপোৱা তোমাক একেষাৰ কথা সোধোঁ সোধক তোমাৰ প্ৰজেক্টটোৰ পৰা আমাৰ এই প্ৰেমলতাক বাদ দিয়াহে কি কয় আপুনি প্ৰেমলতাক হিৰইন ভাবি ইতিমধ্যে মই বহুত দূৰ আগবাঢ়িছোঁ তেওঁক মই হিৰইন ভাবি অলমষ্ট স্ক্ৰিপ্টৰ কাম শেষ কৰিছোঁ আৰু প্ৰেমলতা আই মিন বেলেগ এজনী প্ৰেমলতা বাছি লোৱা কি যে কয় আপুনি এইখন সংসাৰত দুজনী প্ৰেমলতাৰ জন্ম হোৱা নাই প্ৰেমলতা এজনী প্ৰেমলতাই নোৱাৰিবহে পাৰিব 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 কিন্তু প্ৰেমলতা মৰিব যে কাহিনীতহে মৰিব কাহিনীটো কৰিবলৈ যাওঁতে পোৱা সমাজখন জীৱনশৈলীটোৱে প্ৰেমলতাক মাৰি পেলাব আৰু এজনী নতুন প্ৰেমলতাৰ জন্ম হ'ব আচ্ছা আপোনাৰ প্ৰব্লেমটো ক'ত মোৰ কথা এটাই চৰিত্ৰটো প্ৰেমলতাই কৰিব নোৱাৰিব সেইটো নকৰিব মোৰ বিশ্বাস মোৰ দৃঢ় বিশ্বাস তেওঁ নিশ্চয় পাৰিব নোৱাৰিলে